এই স্কুলখনৰ 5 বছৰ হ'ল মই চকুৰ আগতেই দেখিছোঁ চকুৰ আগতেই জন্ম হৈছে স্কুলখন আৰু গীতাশ্ৰী আৰু আমি দুজনী খুব ভাল বান্ধৱী আমি মই কটন কলেজ আৰু পুনে ইউনিভাৰ্চিটিত আমি দুগৰাকী একেলগে পঢ়া আৰু একে ৰুমমেট আৰু গীতাশ্ৰীৰ লগত মই আচলতে এনেকে ফৰ্মেলি কথা পাতিবলৈ দিগদাৰিয়ে হয় আমি মানে অনবৰতে ফূৰ্তি কৰি থাকো ধেমালি কৰি থাকো আৰু মোৰ আজি খুব ভাল লাগিছে গীতাশ্ৰীয়ে ইমান সুন্দৰকৈ গিটাৰ বজাই গান গাইছে মই সঁচাকৈ খুব আপ্লুত হৈছো আৰু মই গীতাশ্ৰীৰ শিক্ষাগুৰু সকললৈ ডক্টৰ কৌশিক সেনাপতি আৰু তেওঁৰ ব্ৰাদাৰ তেওঁলোকলৈ মোৰ বহুত বহুত ধন্যবাদ মোৰ এতিয়া এনেকুৱা লাগিছে ময়ো যেন মানে শিকিমেই নেকি গিটাৰখন বজাবলৈ মই গীতাশ্ৰীক সুধিছো যে তই আগতে দেখোন ভায়লিনহে বজাইছিলি তই কেতিয়াৰ পৰা গিটাৰ বজোৱা হলে কৈছে সেইটো এটা ষ্টৰী আছে মই কম তোক পিছত এই বুলি পেলাই আজি গম পালো ষ্টৰীটো আৰু খুব ভাল লাগিছে আটাইৰে ইমান সুন্দৰকৈ শিকিছে অসমীয়া ভাষা শিকিছে গান শিকিছে আটাই সুন্দৰকৈ গাইছে মই সঁচাকৈ গীতাশ্ৰীৰ এই স্কুলখনলৈ মই প্ৰত্যেক গৰাকীলৈ মই বহুত বহুত শুভেচ্ছা আৰু অভিনন্দন জনাইছো আৰু এইখিনিতে মই মাহী আৰু মহা তাৰমানে গীতাশ্ৰীৰ মা দেউতা দুইগৰাকীকে মই খুব সুন্দৰকৈ ওচৰৰ পৰা পাইছো তেওঁলোক দুইজনলৈ মোৰ মানে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো আজি এটা ইমান ভাল দিন এতিয়া মই কি গাম মই মানে program চাই মানে মোৰ গান গোৱাৰ হেৰি নোহোৱা হৈ গৈছে মানে মোৰ চাবৰহে মোক বেলেগৰ গান শুনিবৰ মন গৈছে যিয়ে নহওক মই তথাপি এই বছৰটো আমাৰ শ্ৰদ্ধা ডক্টৰ ভূপেন হাজৰিকা দেৱৰ 100 বছৰ হ'ব 100 বছৰ হ'ব কাৰণে আমাৰ ইয়াত অসমত খুব ডাঙৰ আয়োজন চলিছে তেখেতৰ মানে স্মৃতি দিৱসটো 100 বছৰীয়া স্মৃতি দিৱসটো সিদিনাখন আমাৰ CM ছাৰে কৈছে যে পাৰিলে মানে USA-তে মানে পাতিব খুজিছে মানে ভূপেন হাজৰিকাৰ 100 বছৰীয়া জন্মতিথিটো গতিকে মই ভাবো আপোনালোকৰহে বেছি দায়িত্ব মানে পাৰফৰ্মেন্স বেছি জৰুৰী হ'ব দেখা যাওক কেতিয়া কি হয় গতিকে মই সেই শুভ দিনটোলৈ চাই মই ডক্টৰ ভূপেন হাজৰিকা দেৱৰ লগত একেলগে গীত গোৱাৰ যিহেতু সুবিধা পাইছিলো একেলগে গাইছিলো এই গীতটিকে অকমান গাইছো মই